গুণগুণ কিয় কান্দি আহিছা কোনোবাই কিবা ক'লে নেকি ছাৰ মেডামে কিবা ক'লে নেকি তোমাক কি হ'ল পাখি গুণগুণে কিয় কান্দিছে গুণগুণ জানো তাই কি হ'ল তোমাৰ কিয় কান্দিছা মাজনী কোৱাচোন কি হ'ল মাজনী কিয় কান্দিছা কি হ'ল কোৱাচোন ক'লেহে জানিম কি হ'ল কোৱাচোন কোৱা আহা বহি ল'বা আহাচোন আহা ৰঙা পেলাই দিছে কি হ'ল কোৱা কি হৈছে কোৱা ক'লেহে জানিম কি হৈছে কোৱাচোন মাজনী কোৱা গুণগুণ মই তোমাৰ মা আৰু এয়া তোমাৰ আইতা আমাৰ আগতে যদি তুমি খুলি নোকোৱা কাৰ আগত খুলি ক'বা কোৱাচোন তোমাৰ কি হৈছে কোৱা কোৱা মাজনী অহা মাহত স্কুলত দেউতাবোৰৰ ডান্স কম্পিটিশ্যন পাতিছে মা মোৰতো দেউতা নাই মোক লগৰবোৰে হাঁহিছে তোমাৰো দেউতা আছিল গুণগুণ কিন্তু বৰ্তমান এই পৃথিৱীত তোমাৰ দেউতা নাই তোমাৰ দেউতা আমাক এৰি গুচি গ'ল গুণগুণ আইতা দেউতা এতিয়া ক'ত আছে তোমাৰ দেউতা এতিয়া আকাশত আছে আকাশৰ পৰা ৰাতি আমাৰ ঘৰত চাই মই বুজি পাইছোঁ আইতা দেউতা আৰু আমাৰ মাজলৈ কেতিয়াও ভুল নাহে মা দেউতাৰ যদি এখন ফটো দেখা পালোহেঁতেন দেউতাৰ ফটো আছে মই তোমাক দেখাম মই বৰ ধুনীয়াকৈ ৰাখি থৈছোঁ তুমি বহা মই আনি আছোঁ গুণগুণ তোমাৰ দেউতাক ইমান চাবলৈ মন গৈছেনে বহুত মন গৈছে আইতা এইয়া চোৱা তোমাৰ দেউতা মা মোৰ দেউতা কি আৰ্মি আছিল বেটা তোমাৰ দেউতা আৰ্মি আছিলে আমাৰ দুয়োখন ঘৰৰ পৰাই বিয়াৰ ডেট ফিক্স কৰিছিলে আৰু তেতিয়া দেউতা জম্মু কাশ্মীৰলৈ ঘূৰি গৈছিলে বিয়ালৈ একমাহ থকাৰ আগতে উগ্ৰপন্থীৰ গুলীত জম্মু কাশ্মীৰত দেউতাৰ ছবি ধৰে তেতিয়া মোৰ মূৰৰ ওপৰত আকাশখন সৰি পৰিছিল মই শিল পৰা কুকুৰ দৌৰিব পৰিছিলোঁ কাৰণ মোৰ পেটত এটা সন্তান আছিল আৰু সেই সন্তানটোৱে তুমি গুণগুণ দুখ নকৰিবি বাহিৰ সেইবোৰ চব ভাগ্যৰ লিখা পুৰণি কথাবোৰ তই পাহৰি যা মই পাহৰিছো মা কিন্তু বিক্ৰমৰ মৰমে মোক কেতিয়াবা বৰ উটামনি কৰে যি নেকি মই কেতিয়াও পাহৰিব নোৱাৰো গুণগুণ টিফিনত এগ ৰোল দিছো ঘূৰাই নানিবা আৰু ইমান গৰম পৰিছে দেখিছা ন পানী বেছিকে খাবা ঠিক আছে মাতৃ তোমাৰ আদেশ পালন কৰে বাই বাই গুণগুণ স্কুল গ'ল নেকি গ'ল মায়ে মাত্ৰ আচোন বৰ কথা এটা আছে তই আৰু এনেকৈ কিমান দিন থাকিব ভাল জীৱন সংগী এজন চাই বিয়াত সোমাই গুণগুণৰ কাৰণে তই চিন্তা কৰিব নালাগে গুণগুণক মই চাম মা গুণগুণে মোৰ ভৱিষ্যত সংগী গুণগুণ থকাৰ অৱস্থাত মই আৰু বিয়াত বহাৰ কথা চিন্তা নকৰোঁ চা দৰকাৰ হ'লে তই গুণগুণক লগতো লৈ যাব পাৰিবি মোৰো এতিয়া বয়স বাঢ়ি আহিছে গাটো ইমান ভাল লাগি নাথাকে ভগৱানে নকৰক মোৰ যদি কিবা এটা হয় তুহুত দুজনীক কোনে চোৱা চিতা কৰিব তেনেকৈ নক'ব মা তোমাৰ একো হ'ব নোৱাৰে আৰু এইবোৰ কিয় তুমি ভাবি আছা চোৱাচোন মোৰ বিয়াৰ এমাহৰ আগত ভগৱানে বিক্ৰমক লৈ গ'ল
মই কি ভুল কৰিছিলোঁ ভগৱানৰ ওচৰত মোক যে এনেকুৱা শাস্তি দিলে আজি যদি বিক্ৰম জীয়াই থাকিলহেঁতেন আমি তিনিওজন কিমান সুখত থাকিলোহেঁতেন বিক্ৰমৰ কথা তই পাহৰি যা পাহি তই ধৰি ল তোৰ ভাগ্যত বিক্ৰম নাছিল মা বিক্ৰম মোৰ কাষত নাথাকিলেও বিক্ৰমৰ মৰমৰ চিন হিচাপে গুণগুণ মোৰ কাষত আছে আৰু মই গুণগুণক আঁতৰ কৰি মই বিয়াত নবহো মা তথাপিও মই ভাবোঁ তোৰ এজন জীৱন সংগীৰ প্ৰয়োজন আছে হ'ব মা মই বাৰু পিছত ভাবি চাম এতিয়া এইবোৰ বাদ দিয়া খুৰী কি কৰি আছে এই আছোঁ এনে আহা ভালনে খবৰ আপোনাৰ ভাল ভাল আৰু গুণগুণৰ খবৰ গুণগুণৰো ভাল খুৰী পাহি নাই নি দেখা নাই যে পাহিয়ে অকণমান আগতে লুখুৰীৰ ঘৰলৈ ওলাই গৈছে ভাবিছো তাকে তোমাৰ ভাল আছো দিয়ক খুৰী এতিয়া কি কৰি আছা তুমি ঘৰতে পাৰ্লাৰ এখন চলাই আছো আৰু খুৰী ভাল কৰিছা বৰ ভাল কাম কৰি আছা দেই খুৰী মই কথা এটা কওঁ বেয়া পাবনি আপুনি নাপাওঁ কোৱাচোন কি কথা মই পাহিৰ কাৰণে ল'ৰা এটা চাইছো বেংকত চাকৰি কৰে আপুনি যদি বিচাৰে তেওঁ জোৱাই হিচাপে নিৰ্বাচন কৰিব পাৰে এইটোতো বৰ ভাল কথা হ'ব ময়ো ল'ৰা এটা বিচাৰিহে আছো বালি ল'ৰাজনৰ নামটোনো কি জীৱন কাকতি খুৰী পুবালি কিমান সময় আহিলি মোৰ আধা ঘণ্টামান হ'ল তই ক'ত গৈছিলি অকণমান ওলাই গৈছিলো বাকী ভালনে খবৰ তোৰ আছো আৰু দে তোৰ কচোন মোৰ ভালেই দে আৰু গুণগুণ ক'তা তাই স্কুললৈ গ'ল নহয় কেইটাত ছুটি হয় তাই স্কুল 3টামান বাজে ঘৰ পাওঁতে পাহি মা মোবাইলে মোলৈ প্ৰস্তাৱ এটা লৈ আহিছে কি প্ৰস্তাৱ আনিছে বা তাই মই তোৰ বাবে ল'ৰা এজন চাইছো মই ল'ৰাজন কাইলৈ তহঁতৰ ঘৰলৈ পঠিয়াই দিম কিন্তু কোনো কিন্তু নাই তই কি সদায় এনেকেই থাকিম বুলি ভাবিছ নেকি মই এতিয়া যাওঁতে মাৰ লগত এফালে যাবলগীয়া আছে চাহ একাপ খাই যা নাই নাই আজি নাখাওঁ মা চাগে ওলাই মেলি ৰখিয়ে আছে চাগে পিছত আহি মেলিম খুৰী যাওঁ দিয়ক যোৱা আহিবা দেই আকৌ হয় খুৰী যাওঁ আহিবি আকৌ পিছত তই যাবি না আমাৰ ঘৰলৈ ঠিক আছে যাম বাৰু মা ঘৰলৈ মানুহ এজন মতাৰ আগতে মোৰ লগত আলোচনা কৰি ল'ব লাগে ন তোৰ ভালৰ কাৰণেহে ল'ৰাটো মাতিছো আজি তই খং নকৰিবিচোন মা তুমি জনা উচিত মই এগৰাকী মাতৃ মোৰ এজনী কন্যা সন্তান আছে তুমিতো মা গুণগুণৰ কথা এবাৰ ভাবি চাব লাগে মই সুস্থ মগজেৰে ভাবি চাইছো পাহি তই গুণগুণৰ কথা চিন্তা নকৰিবি গুণগুণৰ কথা মই ভাবিম কি হ'ল মা দুজনে কিয় তৰ্ক কৰি আছা মই বাহিৰৰ পৰাই চব শুনি আছো চোৱাচোন গুণগুণ আইতাই মোক আকৌ বিয়াত বহিবলৈ কৈছে আইতাইতো একো ভুল হোৱা নাই তুমি আইতাৰ কথা মানি লোৱা মা মোক দেউতা এজনৰ বহুত প্ৰয়োজন এইজনীহে মোৰ স্মাৰ্ট নাতিনী পাহি গুণগুণৰ যেতিয়া একো আপত্তি নাই তই মানসিকভাৱে সাজু হ আকৌ এবাৰ বিয়াত বহিবলৈ হয় দাদা বাহিৰতৰ ঘৰ হয় অকণমান অলপ আগতে হয় আপুনি জীৱন কাকতি নহয় জানো হয় আহক বহকচোন ঘৰত ভালেই নহয় ভালেই আৰু আপোনালোকৰ ভালেই নহয় আছো আৰু দিয়া মা একে জীৱন কাকতি নমস্কাৰ নমস্কাৰ তোমালোক বহা পাহি মই চাহ বনাওঁ নালাগে দিয়া মা মই বনাই লওঁ নালাগে তুমি বহা কথা পাতা মই চাহ বনাওঁ বহিবা ঠিক আছে আমাৰ ঘৰটো বিচাৰিবলৈ আপোনাৰ একো অসুবিধা হোৱা নাই নহয় নাই নাই একো অসুবিধা হোৱা নাই তোমাৰ বান্ধৱীজনীয়ে মোৰ ঘৰটো ভালকে বুজাই দিছে নহয় হয় তাতে ল'ৰাজনো পালো ৰাস্তাত হয়
আচ্ছা তোমালোকৰ ঘৰত কোন কোন আছে? মই মা আৰু গুণগুণ। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা, দেউতা আৰু মই। আমাৰ 3জন সদস্য। আপোনাৰ বিষয়ে বাৰু মই গম পাইছো, আপুনি বোলে এবাৰ বিয়াত বহিছিল। আচ্ছা আপোনাৰ ছোৱালীজনী নাই নেকি? তাই স্কুলৰ পৰা আহি ড্ৰেছ চেঞ্জ কৰি লগৰ ছোৱালীৰ লগত অকণমান খেলিবলৈ ওলাই গৈছে। মইতো কিয় আহিছো চাগে আপুনি অলপ গম পাইছেই। হয় মানে মই আপোনাক কৈছো আৰু আপোনাক মোৰ পচন্দ হৈছে, গতিকে অহা মাহত আপোনাৰ যদি কোনো আপত্তি নাই বিয়াখন পাতিব বিচাৰো। আপত্তিটো নাই, কিন্তু মোৰ এজনী ছোৱালী আছে। সেইটোতো বাৰু মই জানো, নহলে এটা আপুনি কাম কৰক, আপোনাৰ ছোৱালীজনী বৰ্ডিং স্কুলত দি দিয়ক। মাজে মাজে বাৰু তাই মোক লগ কৰিব পাৰিব, মানে মোৰ ঘৰখনৰ পৰা অলপ আঁতৰি থাকিলেই হ'ল আৰু। মোৰ ছোৱালীজনী আপোনাৰ ঘৰত লৈ যোৱাত কি আপত্তি আছে? আপত্তি আছে, আপুনি ভালকৈ এবাৰ ভাবি চাওকচোন। ছোৱালীজনী হয়তো আপোনাৰ হয়, কিন্তু সেইজনীতো মোৰ ছোৱালী নহয়। তাই গাত জানো মোৰ তেজ আছে? এটা কাম কৰো দিয়ক, আপোনাক যদি বিয়া কৰাও আমি নিজাকৈ সন্তান জন্ম দিম দিয়ক। পাৰ্থক্য আছে দিয়কচোন, নিজৰ তেজৰ সন্তান আৰু আনৰ তেজৰ সন্তানৰ মাজত কিবাটো ইফাল সিফাল আছেই। গতিকে আপুনি যদি আপত্তি নকৰে আপোনাৰ ছোৱালীজনীয়েও বাৰু মোক কেতিয়াবা দেউতা বুলি মাতিব পাৰিব। শুনক, এজন প্ৰকৃত দেউতাক আৰু প্ৰয়োজন হলে দেউতা বুলি মতা এজন দেউতাকৰ মাজত পাৰ্থক্য আছে। আৰু মই আপোনাৰ লগত বিয়াত নোসোমাও, আপুনি এতিয়া যাব পাৰে। আৰু শুনক, মোৰ ছোৱালীজনীতকে আপুনি আপোন হ'ব নোৱাৰে, আপুনি যাব পাৰে। কিন্তু আপোনাকতো মোৰ পচন্দ হৈছে। আপোনাৰ পচন্দ হলেই নহব নহয়, মোৰোতো পচন্দ হব লাগিব। গতিকে আপুনি এতিয়া যাব পাৰে। মই আকৌ আপোনাক উদ্ধাৰ কৰিম বুলিহে আহিছিলো, আপুনি দেখোন মোক খেদিহে দিছে। আপোনাক দেখিলে উদ্ধাৰকাৰী যেন নালাগে, খালত লেং মাৰি পেলাই ৰং চোৱা যেনহে লাগে। আৰু আপোনাক মই কৰজোৰে অনুৰোধ কৰিছো, ওলাই যাওক। খেদি দিছা যেতিয়া যাওঁগে আৰু দিয়া। এটা কাম কৰিবা, এতিয়াও কিন্তু চান্স আছে দেই। তোমাৰ বান্ধৱীজনীৰ পৰা মোৰ ফোন নম্বৰটো লৈ ল'বা, মোক দৰকাৰ হলে ফোন কৰিবা দেই। যাওঁ, বাই বাই। আলহী গ'লে নেকি? নিজে যোৱা নাই মা, মই উলিয়াই পঠিয়াইছো। মই চাহ লুচি বনাইছিলোহে, গ'লেই আলহী। মানুহজনক তই কিয় পঠিয়াই দিলি? মা, যিজন মানুহে মোৰ ছোৱালীজনীক নিজৰ ছোৱালী বুলি ক'ব নোৱাৰে, মোৰ ছোৱালীজনীক বৰ্ডিং স্কুলত থৈ মোৰ বুকৰ পৰা আঁতৰাই পঠাব বিচাৰিছে আৰু তেওঁৰ নিজৰ তেজৰ সন্তান বিচাৰিছে, সেই মানুহজনক মই কেনেকে বিশ্বাস কৰিম কোৱা? আৰু যিজন মানুহে গুণগুণৰ প্ৰয়োজন হলেহে দেউতা বুলি মাতিব পাৰে, মই সেই মানুহজনক কি বুলি মা বিশ্বাস কৰিম কোৱা? পাহি, ল'ৰাজনেতো দেউতা বুলি মাতিব পাৰিব বুলি কৈছে। নিজৰ দেউতা আৰু দেউতা বুলি মাতিব পাৰিব বুলি কোৱা মানুহজনৰ মাজত পাৰ্থক্য আছে, আৰু এই মানুহজনৰ লগত বিয়াত বহিবলৈ মোক জোৰ নকৰিবা। হ'ব দে পাহি, জোৰ নকৰো। তোৰ সুখেই মোৰ সুখ। শুন পাহি, দুদিনমানৰ পিছত মোমায়েৰে ল'ৰা এজন পঠাম বুলি কৈছে। ল'ৰাজনে বিয়া পাতিছিল যদিও মানুহগৰাকী ঢুকাল। ল'ৰাজন ভাল, মই ভাবিছো এইজন ল'ৰাই তোক সুখত ৰাখিব পাৰিব। হ'ব দিয়া মা, মামাক ক'বা ল'ৰাজনক আমাৰ ঘৰলৈ পঠাই দিবলৈ। হ'ব দিয়া। আহক, আপুনি চাগে অৰু বেজ বৰুৱা? হয় মামাই আপোনাৰ কথা কৈছে। হয়। কওকচোন। মই মাক মাতি দিছো। ঠিক আছে। মা,
মামাই যে কৈছিলে অৰুণ বেজবৰুৱা তেখেতেই হয়। এয়া মোৰ মা। নমস্কাৰ। নমস্কাৰ। মাজনী তুমি কথা পাতা, মই চাহকে বনাম। আপুনি বহিব দেই। হয় ভালে আছে নহয়? হয়, আপোনালোকৰ ভালেই নহয়? ভালেই। মা, মোৰ পেঞ্চিল বক্সটো ক'ত আছে? দৰাটা আছে মাজনী। এওঁ তোমাৰ ছোৱালী নেকি? হয় দাদা। নমস্কাৰ। নমস্কাৰ। অ মামা, এক মিনিট বহকচোন। ঠিক আছে। মানে তুমি কথা পাতাচোন। মাইনা, তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম গুণগুণ। বৰ ধুনীয়া নাম। তুমি কোন স্কুলত পঢ়িছা? তেজপুৰ ইংলিছ মিডিয়াম স্কুল। হয় নেকি? নহয়, মই তোমালৈ বস্তু এটা লৈ আহিছো দেই। এইটো লোৱা। থেংক ইউ। ৱেলকাম। মাইনা, এইফালে আহাচোন। মই যে তোমাক আৰু চকলেট। এইফালে আহাচোন, তুমি লাভ কৰিবা অকণমান। না না, মই ফুলত নপঢ়ো। কিয়? নহ'ব। আহা, একো নহয়। আহা, আহাচোন, আহা, একো নহয়, আহা। একো নহয়, কিয় কান্দিছা? মই মানে তাইক মোক কোলাত বহাম বুলি ভাবিছিলো, সেইকাৰণে তাই কান্দি দিছে। কি হ'ল গুণগুণ? কিয় কান্দিছা মাজনী? শুনক, মোৰ ছোৱালীয়ে অচিনাকি মানুহৰ কোলাত নবহে। চৰি। আৰু আপোনাক মই বিশ্বাসত ল'ব পৰা নাই। চৰি, তুমি মোৰ ওপৰত বিশ্বাস ৰাখিব পাৰা। তোমাৰ মামাই মোক পঠাইছেতো, মই তোমাক বিয়া কৰাবলৈ সাজু আছো। মানে তোমাক আৰু তোমাৰ ছোৱালীজনীক মই মোৰ ঘৰলৈ লৈ যাম, আৰু তোমালোক দুয়োকে মই বহুত মৰম কৰিম। আপুনি দুইজনীকে কি মৰম কৰিব জনা আছে। আমি দুইজনীয়ে ভিতৰৰ পৰা আপোনাক নিৰীক্ষণ কৰি আছো। মোৰ নাতিনীজনীৰ ওপৰতে আপোনাৰ বেয়া দৃষ্টি। মোৰ ছোৱালীক বিয়া কৰাম বুলি ক'লেও মই বিয়া নিদিওঁ। উদক ভেটা ৰখীয়া নেপাতো দেই। মই আপোনাৰ নিচিনা মানুহৰ লগত বিয়াত সোমাব নিবিচাৰো। আপুনি যাব পাৰে। তোমালোকে আচলতে মোক ভুল বুজিছা। মই বেলেগ কাকো বিয়া নাপাওঁ, তোমাকে মই বিয়া কৰাম। বিয়াত নোসোমাও বুলি কৈছে নহয়, কাণেৰে নুশুনে নেকি? চোৰে নেৰে চোৰৰ প্ৰবৃত্তি, কুকুৰে নেৰে চাই। যাৰ যি প্ৰবৃত্তি মৰিলেও লগতে যায়। গতিকে আপুনি ওলাই গ'লে মই ভাল পাম। আপুনি যাবলৈ কৈছে যেতিয়া যাওঁ বাৰু, কিন্তু আপোনালোকৰ দুইজনকে এটা কথা কৈ যাওঁ, মৰহা ফুলৰ কোনো আদৰ নাই। আৰু তুমি শুনা, এইখন ঘৰত মৰহা ফুল হৈ জীয়াই থকাতকৈ মোৰ ঘৰত থাকিলে তুমি বিন্দাছ থাকিব পাৰিবা। মোৰতো কোনো টকা পইচাৰ অভাৱ নাই। শুনক, টকা পইচাৰ অভাৱত মই আপোনাৰ লগত বিয়াত নোসোমাও। দৰকাৰ হলে মই ভিক্ষা খুজিম। মোক শান্তি লাগে। পুনৰবাৰ কৈছো, মোৰ ঘৰৰ পৰা ওলাই যাওক। মই ওলাই নাযাওঁ। কি কৰিবা? পুলিচক চমজাই দি থানাৰ আলহী বনাম। ঠিক আছে, ময়ো চাই লম এপাক মৰহা ফুলক কোনে বিয়া কৰায়। তোমাক আৰু মই বিয়াত বহিবলৈ নকওঁ। তুমি ঘৰতে থাকিবা আৰু গুণগুণক ভালকৈ পঢ়া শুনা কৰা, ডাঙৰ মানুহ কৰিবা। আৰু মই এটা কথা ভাবিছোঁ, তুমি বিউটিচিয়ানৰ কোৰ্চ এটা কৰিবা। কৰি আমাৰ এই চাৰিআলিতে এখন ধুনীয়া বিউটি পাৰ্লাৰ খুলি ল'বা। তোমাৰ এটা উপাৰ্জনো হ'ব আৰু সময়খিনিও ধুনীয়াকৈ পাৰ হ'ব। হয় মা। মা, মোক আজিৰ পৰা দেউতা নালাগে। আজিৰ পৰা তুমিয়ে মোৰ দেউতা আৰু তুমিয়ে মোৰ মা। অ মোৰ পুতলাজনী, তুমিয়ে মোৰ ভৱিষ্যত। আহাচোন মোৰ পুতলাজনী, ময়ো চুমা এটা খাওঁ।